নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল প্ৰতিদিনৰ নিচিনা আজিও এটা নতুন স্কলাৰশ্বিপ লৈ আহিছো ছাত্ৰ ছাত্ৰীসকলৰ বাবে ক্লাছ 8 9 10 ক্লাছ 11 12 ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা নতুন স্কলাৰশ্বিপ আহিছে কোনসকল ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিবা এই স্কলাৰশ্বিপ আৰু কোনে কোনে আবেদন কৰিব পাৰে কি ডকুমেন্টছ লাগিব আৰু কিমান টকা কৈ পাব সবিহ আজি এই ভিডিঅৰ জৰিয়তে জানাম শিক্ষামন্ত্ৰী অনুজ পেগুৰ পোষ্ট কৰি কৈছে যে প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক ছাত্ৰ ছাত্ৰীসকলে 2026 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰিব আবেদন ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনোযোগ দি চাবা ইয়াত এডভাৰটাইজমেন্টত কোৱা হৈছে যে প্ৰি মেট্ৰিক এণ্ড পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু এইচসি আৰু ওবিসি ষ্টুডেন্টৰ কাৰণে আসাম চৰকাৰে মুকলি কৰিছে 2025 আৰু 26 বৰ্ষৰ ষ্টুডেন্টৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনোযোগেৰে শেষলৈকে চাই থাকিবা ইয়াত কোৱা হৈছে কি তোমালোকে মনোযোগ দি চাই লোৱা আগতে ইয়াত কৈছে দা ডাইৰেক্টৰ অফ ওয়েলফেয়াৰ অফ শিডিউলড কাষ্ট এণ্ড backward classes Assam invitation online application from student beginning to scheduled class HC and other backward classes OBC community ছাত্ৰ ছাত্ৰীসকলে NSP স্কলাৰশ্বিপ পৰ্টেলত ছাত্ৰ ছাত্ৰীসকলে ৰিনিউৱেল আৰু ফ্ৰেছ স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব তাৰ পিছত কৈছে যে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ HC ষ্টুডেন্টৰ কাৰণে ক্লাছ 9 ক্লাছ 10 ৰ কম্বাইন্ড ডেট আৰু দ্বিতীয় নম্বৰ কৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ HC ষ্টুডেন্টৰ কাৰণে গাৰ্ডিয়ান engaged in unclear occasion class 1 or পৰা class 9 লৈকে কৰিব পাৰিব পোষ্ট মেট্ৰিক ছাত্ৰ ছাত্ৰীসকলে HC ষ্টুডেন্টৰ কাৰণে কৰিব পাৰিব প্ৰি মেট্ৰিক স্কলাৰশ্বিপ OBC ষ্টুডেন্টৰ কাৰণে ক্লাছ 11 12 কৰিব পাৰিব পোষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ OBC ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰিব ইয়াত ডকুমেন্টছৰ কথা কি কৈছে মনোযোগ দি চাই লবা ইয়াত ডকুমেন্টছ ৰিকোয়াৰ বুলি কৈছে ফৰ প্ৰি আৰু পোষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ HC আৰু OBC ষ্টুডেন্টৰ কাৰণে কাষ্ট সাৰ্টিফিকেটটো লাগিব কাৰণ বহুতে জেনাৰেল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰে হেকৰণে কাষ্ট সাৰ্টিফিকেটটো বিচৰাইছে তাৰ পিছত পেৰেন্ট গাৰ্ডিয়ান এনুৱেল ইনকাম সাৰ্টিফিকেট তাৰ পিছত স্কুলৰ পৰা দিয়া হ'ব বোনাফাইড সাৰ্টিফিকেট হেতু লাগিব তাৰ পিছত তোমালোকৰ লাগিব প্ৰি মেট্ৰিক পোষ্ট মেট্ৰিক HC ষ্টুডেন্ট পেৰেন্ট গাৰ্ডিয়ান ইনজেট আনক্লিয়াৰ অকেপশ্যন ক্লাছ 1 ৰ পৰা 9 লৈকে পিছত যেসকলে নো ইনকাম সেলিং অফ দা ষ্টুডেন্ট পেৰেন্ট গাৰ্ডিয়ান ইনজেট আনক্লিয়াৰ অকেপশ্যন হেকিনি গাইডলাইন তোমালোকে মনোযোগ দি চাই লবা যেসকলৰ ই নাই ইনকাম সাৰ্টিফিকেট নাথাকে তাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ আবেদন কৰিব লাগে ইয়াত সবিশেষ দিয়া আছে আৰু ওয়েবসাইটটোৰ নাম হৈছে scholarship.gov.in এইটো স্কলাৰশ্বিপত আবেদন কৰিব পাৰিবা ইয়াত তোমালোকে মনোযোগ দি চাই লবা ডেটটো তোমালোকে চাইছে যেসকলে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ HC ষ্টুডেন্ট ক্লাছ 11 12 হেসকলৰ 1 জুলাই পৰা আৰম্ভ হৈছে ষ্টুডেন্টৰ ক্লোজিং ডেট 30 সেপ্টেম্বৰ লৈকে লাষ্ট ডেট আৰু ভেৰিফাই হ'ব 15 অক্টোবৰ 2025 যেসকলে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ HC ষ্টুডেন্ট হেসকলৰ কাৰণে 1 জুলাই আৰম্ভ হৈছে 30 সেপ্টেম্বৰ পোষ্ট মেট্ৰিকৰ স্কলাৰশ্বিপৰ সেম ডেট আৰু যে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ OBC ষ্টুডেন্ট আছে হেসকলৰ সেম ডেট আৰু পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ OBC ষ্টুডেন্টৰ কাৰণে সেম ডেট ৰখা হৈছে এইখিনি আছিল নতুন স্কলাৰশ্বিপ OBC আৰু HC ষ্টুডেন্টৰ কাৰণে গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰিবা ক্লাছ 1 ৰ পৰা ক্লাছ 12 লৈকে আৰু তোমালোকে যদি একো নাজানা মোৰ ডেসক্ৰিপচনত লিংক থাকিব সেই লিংকটোত ক্লিক কৰি তোমালোকে WhatsApp জয়েন কৰিবা বা তোমালোকে এই কৰি সকলো হেল্প বিচাৰিলে পাবা